বিজনীৰ অন্তৰ্গত মানাছ চেৰপাং কাৰ্যালয়ত বিজেপিৰ বিশেষকৈ আমাৰ লগত আছে বিজেপিৰ সভাপতি মানাছ চেৰপাং মণ্ডল সভাপতি তেখেতৰ লগত পোনে পোনে মই কথা পাতিবলৈ চেষ্টা কৰিম। আজি যিহেতু হোলীৰ আনন্দ উৎসৱ মানে উদুল মুদুল পৰিৱেশ হৈ পৰিছে বিজনীৰ বিশেষকৈ মানাছ চেৰপাং কাৰ্যালয়ৰ অফিচত। মই বিশেষ জানিবলৈ চেষ্টা কৰিম মানাছ চেৰপাং মণ্ডল সভাপতিৰ লগত। আপুনি কি ক'ব? আপোনাৰ শুভেচ্ছা থাকিল। হয়, ধন্যবাদ। আজি আমি এই দৌল পূৰ্ণিমা তথা ফাকুৱা উৎসৱত সকলোকে প্ৰথমতে আমি হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি এটা ফেমিলিৰ সদস্য, আমি এটা পৰিয়ালৰ সদস্য। সেইকাৰণে আমি সকলোকে আজি এই পবিত্ৰ দিনত সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই হোলীৰ ৰঙৰ লগতে প্ৰত্যেকজনৰ মন তথা প্ৰত্যেকজনৰ স্বাস্থ্যৰ যাতে এক নতুন দিশত আগবাঢ়ি যায়, যাতে সকলোৰে এই ৰঙিয়াল হয়, সকলোৰে মনৰ লগতে স্বাস্থ্যৰ লগতে যাতে তাৰ নিজৰ যি কেৰিয়াৰ, নিজৰ যি বিহেভ প্ৰত্যেকটো দিশতে যাতে ৰঙালী হৈ যায়, যাতে কোনো দিশতে বিষাদত নাপায়। সেইকাৰণে আমি আজি হোলীৰ উৎসৱ পালন কৰি আছোঁ আৰু সকলোকে শুভেচ্ছা তথা আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হয়, ধন্যবাদ থাকিল আমাৰ মানাছ চেৰপাং মণ্ডল সভাপতিলৈ। তেখেতে পোনে পোনে আৰু ইয়াৰ মাজত আমাৰ বহুতো আছে বিশেষ কৰি জানিবলগীয়া আমাৰ সমাজকৰ্মী আৰু আছে, তেখেতৰ লগত পঢ়িবলৈ চেষ্টা কৰিম। আপুনি কি ক'ব? নমস্কাৰ। তাৰমানে আজি আমাৰ যিটো হিন্দু পৰম্পৰাগত যিটো আমাৰ ফাকুৱা দৌল উৎসৱ, সেই দৌল উৎসৱত আমি মানাছ মণ্ডলত আহিছোঁ। আমি সকলোৱে একলগ হৈ আমি ৰং মাখিছোঁ। ৰং মানে কি? এইটো মনৰ ৰং। ওপৰত যে ৰঙা নীলা আকাশ সেইটোতো বেলেগ কথা, কিন্তু আমাৰ মনৰ ভিতৰত যিটো ৰং, আজি আমি যিটো দৌল পূৰ্ণিমা, সেই পূৰ্ণিমা হিচাপত যিটো আমি ৰং মাৰিছোঁ বা ৰং লগাইছোঁ, সেইটো খুব আনন্দ উপভোগ কৰিছে। আমি সকলোৱে আহিছোঁ, একগোট হৈছোঁ। আমি ভাৰতীয় জনতা পাৰ্টীৰ আমি সকলোৱে ইয়াত এটা পৰিয়ালৰ মানুহ, আৰু কি ক'ম সেইটোৱে আৰু উৎসাহ আৰু কি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।